নমস্কাৰ 24 লাইভ সৰকাৰবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ পুনৰ এবাৰ উবেৰ চালকৰ দাদাগিৰি দেখিবলৈ পোৱা গৈছে এবাৰ এগৰাকী জ্যেষ্ঠ মহিলা সাংবাদিক তথা এগৰাকী বিশিষ্ট লেখিকা অপমান উবেৰ চালকৰ কেৱল মাত্ৰ এসি চলাবৰ দিয়াৰ বাবে এনে ধৰণৰ অভব্য আচৰণ কৰে অপদস্থ কৰে মহিলা সাংবাদিক গৰাকীক আৰু ইয়াৰ পিছতে জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তই আৰক্ষীৰ কাষ চাপিছে মাইনী মহন্তৰ সৈতে এই ঘটনা সংঘটিত কৰিছে এগৰাকী উবেৰ চালকে কিয় এই ঘটনা সংঘটিত কৰিলে আমি জনাম এই মুহূৰ্তত খবিখে আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ মহানগৰীত পুনৰ উবেৰ চালকৰ গুণ্ডাগিৰি এবাৰ উবেৰ চালকৰ দাদাগিৰি দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত গাড়ীত এসি চলাবলৈ দিয়াৰ বাবে ৰাজপথত এৰি গল মহিলা এগৰাকী মহিলা কেৱল মাত্ৰ এসি চলাবলৈ দিয়াৰ বাবে ঘটনা কৰিছে জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তক অপদস্থ কৰে উবেৰ চালকে অভব্য আচৰণ কৰিছে উবেৰ চালক গৰাকীয়ে মাইনী মহন্তক আৰু ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে জ্যেষ্ঠ সাংবাদিক গৰাকী আৰু ইয়াৰ পিছতে আঘাত পাইছে মানসিকভাৱে তেওঁ আঘাত পাইছে উবেৰ চালকৰ এনে অভব্য আচৰণ এনে ব্যৱহাৰ আৰু ইয়াৰ পিছতে মাইনী মহন্তই কাষ চাপিছে আৰক্ষীৰ ইতিমধ্যে তেওঁ কলাক্ষেত্ৰলৈ আহিছিলে খবৰৰ তথ্য অনুসৰি তেওঁ কলাক্ষেত্ৰত কিছু প্ৰগ্ৰামৰ বাবে আহিছিলে আৰু কলাক্ষেত্ৰৰ পৰা উভতি যোৱাৰ সময়ত তেওঁ এখন উবেৰ বুক কৰিছিল আৰু উবেৰখন বুক কৰি তেওঁ গৈ থকাৰ সময়তে তেওঁ যেটো উবেৰ চালকক গাড়ীত থকা এসি অন কৰিবলৈ দিছিলে আৰু গাড়ীত থকা এসি অন কৰিবলৈ দিয়াৰ পিছতে গাড়ীৰ চালকজনে এসি অন কৰাৰ বিপৰীতে বা তেওঁ এসি অন নকৰিলেও মাইনী মহন্তক অৰ্থাৎ জ্যেষ্ঠ সাংবাদিক বিশিষ্ট লেখিকা গৰাকীক বিভিন্ন ধৰণে তেওঁ আচৰণ কৰে গাড়ীৰ পৰা নামিবলৈ দিয়ে যেহেতু তেওঁ নিখাৰ ভাগত উবেৰখন বুক কৰি ঘৰলৈ বুলি আহিছিল আৰু ঘৰলৈ বুলি অহাৰ সময়তে এনেদৰে উবেৰ চালকৰ যি ব্যৱহাৰ এই ব্যৱহাৰৰ বাবে তেওঁ যথেষ্ট আঘাত পাইছে আৰু ইয়াৰ বাবে তেওঁ চিকিৎসাধীন হ'ব লগা হৈছে বুলিও জানিব পৰা গৈছে এগৰাকী জ্যেষ্ঠ সাংবাদিকক এতিয়া অপমান কৰিছে এবাৰ উবেৰ চালকে খবৰৰ তথ্য অনুসৰি মাইনী মহন্তই উবেৰ চালকসকলৰ জীৱনৰ ওপৰত তেওঁলোকৰ বিভিন্ন ধৰণৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ ওপৰত এখন কিতাপ লিখি আছে আৰু তাৰ পূৰ্বে তেওঁ এনেদৰে এতিয়া উবেৰ চালকৰ পৰা যি ব্যৱহাৰ পাইছে এই ব্যৱহাৰৰ পিছতে এতিয়া মানসিকভাৱে যথেষ্ট ভাঙি পৰা বুলি জানিব পৰা গৈছে মাইনী মহন্তক আৰু সমগ্ৰ ঘটনাৰ পিছতে এইবাৰ মাইনী মহন্তই কাষ চাপিছে আৰক্ষীৰ আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে কোনখন উবেৰ গাড়ী বা কোনখন উবেৰ গাড়ীৰ চালকে এনে ধৰণৰ ঘটনা মাইনী মহন্তৰ সৈতে সংঘটিত কৰিছে তাক লৈ এতিয়া আৰক্ষী খৰব হৈ পৰিছে আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে মাইনী মহন্তৰ ভাষ্যৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীৰ তৰফৰ পৰা বিশেষ একো কাৰণ নাই কেৱল মাত্ৰ এসি চলাবলৈ দিয়াৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে উবেৰ চালক গৰাকীয়ে এসি চলাবলৈ দিয়াৰ কাৰণে কিয় এনে ধৰণে এই ঘটনা সংঘটিত কৰিলে তাক লৈ এতিয়া আৰক্ষীয়ে বিভিন্ন ধৰণে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যেহেতু মাইনী মহন্তক অসমৰ প্ৰায়ভাগ ব্যক্তিয়ে চিনি পায় এগৰাকী বিশিষ্ট লেখিকা তেওঁ এগৰাকী জ্যেষ্ঠ মহিলা সাংবাদিক আৰু এইগৰাকী জ্যেষ্ঠ মহিলা সাংবাদিকৰ সৈতে নিখাৰ ভাগত এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে যেহেতু নিখাৰ ভাগতে হওক বা দিনৰ ভাগতে হওক মহিলাসকলে বিভিন্ন ঠাইলৈ যাব লগা হ'লে প্ৰায়ে উবেৰ বা ৰেপিডো বুক কৰা দেখিবলৈ পোৱা যায় আৰু এইবাৰ উবেৰ বুক কৰাৰ সৈতে আজি এনে ধৰণৰ ঘটনা মাইনী মহন্তৰ সৈতে সংঘটিত হৈছে আন কাইলৈ আন এগৰাকী মহিলাৰ সৈতে বা আন অন্য যুৱতীসকলৰ সৈতে এনে ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে আৰু ইয়াৰ পিছতে এতিয়া এই সমগ্ৰ ঘটনাক লৈ খৰব হৈছে মাইনী মহন্ত আৰু তেওঁ আৰক্ষীৰ কাষ চাপিছে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত তেওঁ তদন্তৰ বাবে আহ্বান জনাইছে ইতিমধ্যে আৰক্ষী বিষয়াই উবেৰ চালক গৰাকীৰ বিৰুদ্ধে একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে আৰু জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তক এবাৰ অভব্য আচৰণ কৰিছে অপদস্থ কৰিছে এগৰাকী উবেৰ চালকে নিখাৰ ভাগত যেহেতু তেওঁ গাড়ীত কেৱল মাত্ৰ এসি অন কৰিবলৈ দিছিলে এসি অন কৰিবলৈ দিয়াৰ বাবে তেওঁ সৈতে এনে ধৰণৰ ব্যৱহাৰ কৰিছে উবেৰ চালক গৰাকীয়ে এই মুহূৰ্তত আমাৰ হাতত মাইনী মহন্তৰ কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাইছোঁ কলাক্ষেত্ৰৰ পৰা উবেৰ এখন বুক কৰিলোঁ বুক কৰি পেলাই কলাক্ষেত্ৰৰ গেটত উঠিলোঁ তাৰপিছত মই ক'লোঁ যে মোক এচিটো লগাই দিয়ক কৈছে এচি উইণ্টাৰত আমি নিদিওঁ মই ক'লোঁ মোৰ ডাষ্ট এলাৰ্জি আছে এচিটো দি দিয়ক কৈছে আপুনি এচি বুক কৰিছে নে নন এচি বুক কৰিছে সেইটো চাই লওক আগত উবেৰততো এচি নন এচি থাকে জানো মই প্ৰিমিয়াৰ বুক কৰিছোঁ প্ৰিমিয়াৰটোতো হাই স্পীড হয় এতিয়া কৈছে মই এচি নিদিওঁ আপোনাক যদি এচি লাগে আপুনি নামি যাওক মই ক'লোঁ ঠিক আছে নালাগে আৰু নন এচিতে যাওঁ কাৰণ মই ৰাতিখন এতিয়া নামি গৈ পেলাই কি পাম আৰু সেইখিনি জেগাখিনিও ইমান সুবিধাজনক উবাৰ চুবাৰ নোপোৱা নহয় হ'ব নন এচিতে লৈ বোলক নন এচিত জাষ্ট লৈ আহিছে মই মোৰ হাজবেণ্ডক ফোনটো লগাই পেলাই সুধিছোঁ যে উবাৰৰ আজিকালি মানে এচি নন এচি কিবা থাকে নেকি অপশ্যন সেইটো পোৱা নাই মই প্ৰিমিয়াৰ বুক কৰিছোঁ সেই যে মই ফোনটো কৰিলোঁ কিন্তু তাৰপিছত এনেকৈ গাড়ীখন আনি মছজিদৰ সন্মুখৰ যিখিনিত ৰখাইছে কাৰণ আপুনি নামি যাব
মই কিয় নামি যাম এতিয়া মইতো গাড়ীখন বুক কৰিছোঁ থৈ আহিব লাগিব নাই নাই নামি যাওক আপুনি মানে অস্ত্ৰ তাৰ মাজে মাজে যিবিলাক অস্ত্ৰাব্য কথা কৈছে সেইখিনি মই ক'ব নোৱাৰোঁ